কামনাৰ বিবেকহীন গোলামীক, ভোগৰ বিবেচনাহীন গোলামীক বিভিন্ন যুক্তিৰূপী আৱেগৰূপী অজুহাতেৰে কেতিয়াবা সামাজিক সাংস্কৃতিক ধৰণ বুলি, কেতিয়াবা ব্যক্তিগত চয়ন বুলি চলাই গৈ থাকিলে কেৱল আনৰেই নহয়, প্ৰধানকৈ নিজৰেই অনিষ্ট কৰি থকা হয়। সেইবোৰৰ জৰিয়তে নিজৰ, আনৰ, সমগ্ৰ পৃথিৱীৰ পৰিৱেশৰ অৱস্থা ক্ৰমান্বয়ে বিপদজনক কৰি তোলা হয়। বুজিব লাগিব আমি যুক্তিৰূপী আৱেগৰূপী অজুহাতৰ জৰিয়তে বিভিন্ন কামনাৰ বিবেকহীন গোলামীক, ভোগৰ বিবেচনাহীন গোলামীক ধুনীয়া ধুনীয়া নাম দি সেইবোৰ বিয়পাই গৈ নিকৃষ্টতা বিয়পাই গৈ থাকিলে নিজৰ, আনৰ, সমগ্ৰ জগতৰ দিশে বিষাক্ততা বিয়পাই থকা হ'ব আৰু তেনে কৰিয়েই থকা হয় বিভিন্ন ধৰণেৰে। যিমান সোনকালে বুজো সিমানেই ঠিক আমাৰ সকলোৰে বাবে। ফোঁপোলা নৈতিকতাৰ জৰিয়তে, নিয়ন্ত্ৰণৰ জৰিয়তে সমাধানৰ দিশে যোৱা নহ'ব। গভীৰতাৰে উচিত সমাধানৰ দিশে যাবলৈ হ'লে যিমান সম্ভৱ বিবেকী নিজস্বতাৰে, আত্মসচেতনতাৰ, আত্মশুধৰণেৰ, আত্মজ্ঞানৰ যাত্ৰা চলাব লাগিব। তেতিয়াহে সাৰ্থকতাৰ দিশে পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু নিজৰ লগতে আনৰ দিশেও প্ৰয়োজন সাপেক্ষে সহায়কাৰী পদক্ষেপ বিয়পোৱা যাব।